নমস্কাৰ বন্ধু বান্ধৱীসকল। অসম চৰকাৰে পোষ্টিং আৰু ট্ৰেন্সফাৰৰ বাবে এটা বিল পাছ কৰিছিলে, যেটো এতিয়া এক্টত পৰিণত হৈছে। সেই এক্টৰ নাম হ'ল দ্য আসাম এলিমেণ্টাৰী এণ্ড ছেকেণ্ডাৰী স্কুল টিচাৰ্ছ ৰেগুলেশ্যন এণ্ড পোষ্টিং ট্ৰেন্সফাৰ এক্ট 2020। আজি আমি সেই এক্টৰ বিষয়ে অতি সংক্ষেপে আমি অলপ জানিব চেষ্টা কৰিম। সেই এক্টটো কি ক'ব বিচাৰিছে সেইটো আমি জানিব চেষ্টা কৰিম। ইয়াতে দিয়া আছে, এইটো হ'ল প্ৰিয়াম্বুল মানে প্ৰস্তাৱনা। আমাৰ সংবিধানৰ যেনেকুৱা এটা প্ৰস্তাৱনা আছে ভাৰতীয় সংবিধানৰ, ঠিক সেইদৰে এই এক্টটোৰ এটা প্ৰস্তাৱনা আছে। এই প্ৰস্তাৱনাই আমাক বুজাব বিচাৰে যে এইটো কি ক'ব বিচাৰিছে আৰু এইটোৰ উদ্দেশ্যটো কি, সেই এক্টটোৰ উদ্দেশ্যটো কি। ইয়াতে চাওক, দ্য ট্ৰেন্সফাৰ অফ টিচাৰ্ছ এলিমেণ্টাৰী ছেকেণ্ডাৰী স্কুলছ একৰ্ডিং টু দ্য ৰিকুৱাৰমেণ্ট অফ টিচাৰ্ছ ইন দ্য স্কুল। ৰিকুৱাৰমেণ্ট থাকিলে পষ্টিং আৰু ট্ৰেন্সফাৰটো হ'ব। টু মেনেজ পষ্টিং এণ্ড ট্ৰেন্সফাৰ একৰ্ডিং টু দ্য ৰিকুৱাৰমেণ্ট অফ টিচাৰ্ছ ইন এ স্কুল ইন অৰ্ডাৰ টু মেইনটেইন পিপুল টিচাৰ ৰেচিঅ'। সেইটো এটা ইম্পৰ্টেণ্ট বস্তু। আমি পূৰা গোটেই এক্টটো আমি এইটো দেখিবলৈ পাম যে পিপুল টিচাৰ ৰেচিঅ'ৰ ওপৰত জোৰ দিয়া হৈছে। এজ পাৰ দ্য প্ৰভিশ্যনছ অফ ৰাইট অফ চিলড্ৰেন টু ফ্ৰী এণ্ড কম্পালচাৰী এডুকেশ্যন এক্ট, সেইটোৰ ওপৰত ইয়াতে ইমপ্লিমেণ্টেশ্যনৰ ওপৰত জোৰ দিয়া হৈছে। এইটো ইয়াতে আৰু আমি দেখিলে আমি গম পাম। দিছ এক্ট মে বি কল্ড দ্য আসাম এলিমেণ্টাৰী ছেকেণ্ডাৰী স্কুল টিচাৰ্ছ ৰেগুলেশ্যন অফ পষ্টিং এণ্ড টিচাৰ্ছ এক্ট। ইয়াতে মানে শ্বৰ্ট টাইটেল আৰু এক্সটেণ্ট আৰু কমিটমেণ্ট সেইটো ইয়াতে দিয়া আছে। সেইটো ইয়াতে মানে শ্বৰ্ট টাইটেলবিলাক কি এইটো ক'ব বিচাৰিছে। সেইটো এপইণ্টিং অথৰিটি মিনছ এপইণ্টিং অথৰিটি অফ টিচাৰ একৰ্ডিং টু দ্য প্ৰভিশ্যনছ অফ ৰিলিভেণ্ট ছাৰ্ভিচ ৰুলছ ইন ফ'ৰ্চ। আমি পাম এপইণ্টিং অথৰিটি কোন হয়, ষ্টেট লেভেল কমিটি, ডিষ্ট্ৰিক্ট লেভেল কমিটি, এইটো পাছত আমি পাম। কেটাগৰী অফ টিচাৰ্ছ যেনেকুৱা প্ৰিন্সিপাল, ভাইচ প্ৰিন্সিপাল, হেডমাষ্টাৰ, এছিষ্টেণ্ট টিচাৰ্ছ, ইণ্টাৰমিডিয়েট টিচাৰ, গ্ৰেজুৱেট টিচাৰ্ছ, এইবিলাক যে আছে, এইবিলাক কেটাগৰী অফ টিচাৰ্ছ এইটো দিয়া আছে। এই যে ষ্টেট লেভেল কমিটি, কম্পিটেণ্ট অথৰিটি এইটো দিয়া আছে। ডিষ্ট্ৰিক্ট লেভেল কমিটি মিনছ কমিটি মেনশ্যন ইন দ্য, এইটো ছেকশ্যনত দিয়া আছে। ছেকশ্যন 5ত এইটো ডিষ্ট্ৰিক্ট লেভেল কমিটিৰ কথা দিয়া আছে, এইটো আমি পাম। এতিয়া আমি চাওঁ, নেক্সট পেজত আমি আহোঁ। ইয়াতে আমি পাম গভৰ্ণমেণ্ট এইবিলাক দিয়া আছে। ল PTR মিনছ এ স্কুল হোৱেৰ নাম্বাৰ অফ টিচাৰ্ছ আৰ লেছ। এইটো চাওক, এইটো ইম্পৰ্টেণ্ট। টিচাৰ ৰিকুৱাৰমেণ্ট থাকিলে পষ্টিং আৰু ট্ৰেন্সফাৰটো হ'ব। নাম্বাৰ অফ টিচাৰ্ছ মানে ল PTR স্কুলৰ পৰা হাই PTR মানে ল PTR স্কুলৰ পৰা মানে ট্ৰেন্সফাৰটো হ'ব, মানে ল PTR স্কুলত ট্ৰেন্সফাৰটো হ'ব পাৰে। ল PTR মিনছ ৰিকুৱাৰমেণ্ট অফ টিচাৰ্ছ আৰ দেয়াৰ, ঠিক আছে। সেইটো হ'ল ল PTR মানে ৰিকুৱাৰমেণ্ট অফ টিচাৰ্ছ আৰ দেয়াৰ, নাম্বাৰ অফ টিচাৰ্ছ আৰ লেছ। টিচাৰ লেছ থাকিলে ৰিকুৱাৰমেণ্ট লাগিব, ল PTR স্কুলত ট্ৰেন্সফাৰ হ'ব। হাই PTR মিনছ য'ত আৰু টিচাৰ বেছি আছে তাতে টিচাৰ্ছৰ দৰকাৰ নাই। সেই বস্তুটো ইয়াতে গোটেই এক্টটো এইটোৰ ওপৰত জোৰ দিছে। নেক্সট আমি মিউচুৱেল ট্ৰেন্সফাৰৰ কথা আছে। মিউচুৱেল ট্ৰেন্সফাৰ, ইণ্টাৰচেঞ্জ স্কুল অফ টিচাৰ্ছ, সেইটো দিয়া আছে। পিপুল টিচাৰ ৰেচিঅ' এইবিলাক আমি পাইছোঁ। এইবিলাকৰ শ্বৰ্ট টাইটেল যিবিলাক দিয়া আছে এইবিলাক আৰু ইমান বেছি দৰকাৰ নাই আমাৰ। যিটো চিলড্ৰেন, তাৰপাছত এইটো দিয়া আছে পষ্টিংটো দিয়া হ'ব। ইয়াতে দিয়া আছে ছেকশ্যন 3ত যিটো দিয়া আছে, পষ্টেড এপইণ্টিং অথৰিটি ষ্ট্ৰিক্টলি একৰ্ডেঞ্চ উইথ দ্য প্ৰভিশ্যন অফ ৰাইট অফ চিলড্ৰেন টু ফ্ৰী এণ্ড কম্পালচাৰী এডুকেশ্যন 2009। সেইটো এই প্ৰভিশ্যনবিলাক ৰাইট অফ চিলড্ৰেন টু ফ্ৰী এণ্ড কম্পালচাৰী এডুকেশ্যন এক্ট 2009 মতেই এইটো হ'ব, ঠিক আছে। তারপরে টিচার সেকেন্ডারি স্কুল পোস্টেড এপইণ্টিং অথৰিটি ইন একৰ্ডেঞ্চ উইথ দ্য ছাৰ্ভিচ ৰুলছ। আচ্ছা, ঠিক আছে, এইবিলাক ইমান নহয়। আমি মেইন বস্তুটোত আহোঁ, কাৰণ গোটেই বস্তু পঢ়িলে আমাৰ সময়টো লম্বা হৈ যাব। এতিয়া আমি ইয়াতে চাওঁ, এইটো ইয়াতে কি দিছে, প্ৰিন্সিপাল ফৰ মেইনটেইনিং PTR নৰ্মছ। এইটো জানাটো দৰকাৰ আছে, PTR নৰ্মছটো কেনেকুৱা মেইনটেইন ৰখা হ'ব।
While calculating the number of available teachers in school, all teachers or tutors working in school irrespective of category, including teachers provided Samagra Shiksha Abhijan, paid teachers, any other teachers appointed, but excluding any regular. আচ্ছা ঠিক আছে এভেইলেবল টিচাৰ্ছৰ এইটো কেনেকুৱা কেলকুলেট হ'ব যিমান সংখ্যক টিচাৰবিলাকে কাম কৰি আছে স্কুলত তেখেতক লৈ পেলাই include teachers provided by Samagra Shiksha Abhijan, contracted teachers, fixed pay teachers or any other category of teachers appointed by the government. সরকারে যদি কোনোবাই এপইণ্টমেণ্ট দি থাকে তেখেতক লৈ পেলাই এভেইলেবল টিচাৰ্ছ এইটো পিটিআৰটো কেলকুলেশ্যন হ'ব ঠিক আছে নেক্সট আমি তলত আহোঁ এইটো হ'ল সেকশ্যন 4B ঠিক আছে সেকশ্যন 4Bৰ মাজত দিয়া আছে সেকেন্ডাৰী স্কুলত কি হ'ব 1 teacher against 40 peoples হেতু হল norms 40 student থাকিলে 40 peoples থাকিলে 1 teacher হ'ব হেতু আৰু সাবজেক্টৰ যেটো আছে মিনিমাম 10 people হ'ব লাগিব against minimum 10 peoples for that particular subject next আমি আহো এতিয়া হল স্টেট লেভেল কমিটি কেনেকুৱা গঠন হৈছে ইয়াতে আমি যাওঁ স্টেট লেভেল কমিটি এজ মেনশন শ্যাল বি কম্পিটেন্ট অথৰিটি ফৰ ৰিকমেন্ডিং ইন্টাৰ ডিস্ট্ৰিক্ট ট্ৰান্সফাৰ মানে এক ডিস্ট্ৰিক্টৰ পৰা এটা ডিস্ট্ৰিক্টৰ পৰা বেলেগ এটা ডিস্ট্ৰিক্টত ট্ৰান্সফাৰ কৰিবৰ বাবে স্টেট লেভেল কমিটিটো কম্পিটেন্ট অথৰিটি হয় হেতু কোনে কোনে স্টেট লেভেল কমিটিত থাকিব মিশন ডাইৰেক্টৰ সমগ্ৰ শিক্ষা অভিযান ডাইৰেক্টৰ থাকিব এলিমেন্টারি এডুকেশন তেওঁলোকে স্টেট কমিটি গঠন কৰিব স্টেট লেভেল কমিটি এজ মেনশন বেলো শ্যাল বি কম্পিটেন্ট অথৰিটি ফৰ ৰিকমেন্ডিং মিশন আচ্ছা এইটো আমি গম পাইছোঁ এইটো সব পিটিআর নর্মস মতেই হ'ব ঠিক আছে লোৱাৰ পিটিআর হলে তাতে পোস্টিং ট্রান্সফার কৰা হ'ব ঠিক আছে লোৱাৰ পিটিআৰৰ টিচাৰ্ছৰ ৰিকুৱাৰমেণ্টটো থাকে এতিয়া আমি ইয়াতে আহোঁ সিনিয়ৰ মোস্ট সেক্রেটারি অফ এলিমেন্টারি অর সেকেন্ডারি এডুকেশন ডিপার্টমেন্ট এজ দ্য কেস মে বি শ্যাল অ্যাকর্ড এপ্রুভেল অফ ফর দ্য ইস্যু অফ ইন্টার ডিস্ট্রিক্ট ট্রান্সফার এপ্রুভেল কোনে কৰিব সিনিয়ৰ মোস্ট সেক্রেটারি অফ দ্য এলিমেন্টারি অর সেকেন্ডারি এডুকেশন ডিপার্টমেন্ট নো টিচার ইয়াতে আৰু এটা দি আছে নো টিচার ইজ ট্রান্সফার্ড from a low PTR school to a high PTR school except section 9 of the act ইয়াতে exception দিয়া আছে ঠিক আছে the no teacher is transferred from a low PTR to a high PTR low PTR মানে স্কুলত টিচাৰ ৰিকুৱাৰমেণ্ট আছে low PTR ৰ পৰা high PTR মানে টিচাৰ ৰিকুৱাৰমেণ্ট নাই গতিকে একটে কৈ আছে যে যেবিলাক স্কুলত লো পিটিআর আছে মানে টিচার মানে কম আছে তারপরা স্টুডেন্ট স্ট্রেংথ বেশি পিপল স্ট্রেংথ বেশি তারপরা মানে ট্রান্সফারটো দিব নোৱাৰে টু হাই পিটিআর এক্সেপশন পাবে সেকশন 9 এটো দিয়া আছে ঠিক আছে দ্য ডিস্ট্রিক্ট লেভেল কমিটি এতিয়া কেনেকুৱা কম্প্ৰাইজড হৈছে আমি এইটো যাওঁ ডিস্ট্রিক্ট লেভেল কমিটি কম্পিটেন্ট অথৰিটি ফৰ ৰিকমেন্ডিং ইন্টার স্কুল ট্রান্সফার ইন্টার স্কুল ট্রান্সফার এক স্কুলৰ পৰা এটা স্কুলৰ পৰা বেলেগ স্কুলত যাব বাবে এইটো ডিস্ট্রিক্ট লেভেল কমিটি কম্পিটেন্ট অথৰিটি এডিশনাল ডেপুটি কমিশনার ডিস্ট্রিক্ট লেভেল কমিটিত থাকিব ডিস্ট্রিক্ট এলিমেন্টারি এডুকেশন অফিসার ডিও মেম্বার সেক্রেটারি তেওঁলোকে আৰু চেয়ারম্যান হল এডিশনাল ডিসি অল ডেপুটি ইন্সপেক্টর অফ স্কুল মেম্বার্স the concerned block education officer member ঠিক আছে তার পাছত দিয়া আছে the appointing authority shall issue inter school transfer order of teachers within the district on the basis of recommendation of district level committee on the basis of recommendation of district level committee appointing authority shall issue inter school appointing authority মানে কোন হয় আমি জানো appointment জুনে দিয়ে তেওঁ হয় appointing authority shall issue the inter-school transfer order of teachers within district
অন দ্য বেচিছ অফ ৰিকমেণ্ডেশ্যন অফ ডিষ্ট্ৰিক্ট উইদিন ডিষ্ট্ৰিক্ট মানে যেটো অনলাইন মানে আমি পাম এইটো উইদিন ডিষ্ট্ৰিক্টটো হ'ব মিউচুৱেল ট্ৰান্সফাৰত যেটো হয় উইদিন ডিষ্ট্ৰিক্ট এপইণ্টিং অথৰিটি এইটো দিব পাৰে ৰিকমেণ্ডেশ্যন কোনে কৰিব ডিষ্ট্ৰিক্ট লেভেল কমিটি আমি পাইছোঁ ADC DO অল ইন্সপেক্টৰ অফ স্কুলছ তেওঁলোকে হ'ল সদস্য আচ্ছা তাৰপাছত প্ৰভাইডেড that the concerned appointing authority aforesaid transfer order shall ensure no teacher is transferred from law PTR স্কুলৰ পৰা কেতিয়াও ট্ৰান্সফাৰ হ'ব নোৱাৰে তাতে টিচাৰ ৰিকুৱাৰমেণ্ট আছে আৰু হাই PTR স্কুলত হ'ব নোৱাৰে এইটো কথাটো বাৰবাৰ ইয়াতে মেনশ্যন কৰা আছে এইটো পিপল টিচাৰ ৰেচিঅ' ভেৰি ইম্পৰ্টেণ্ট তাৰপিছত টিচাৰ্ছ মে ট্ৰান্সফাৰ ফ্ৰম ওৱান এলিমেণ্টাৰী স্কুল টু এনাডাৰ এলিমেণ্টাৰী স্কুল উইদিন দ্য ডিষ্ট্ৰিক্ট ইন একৰ্ডেন্স উইথ দ্য ৰিকুৱাৰমেণ্ট অফ টিচাৰ্ছ অফ স্কুল ঠিক আছে এডুকেশ্যন এক্ট এইটো দিয়া আছে 2009 এইটো আসাম ৰাইট টু ফ্ৰী এণ্ড কম্পালছৰি এডুকেশ্যন 2011 দ্য টিচাৰ্ছ মে বি ট্ৰান্সফাৰ আচ্ছা এইটো ছাবজেক্ট ৱাইজ ৰিকুৱাৰমেণ্ট এইটোৰ কথা দিয়া আছে এইটো ইমান নহয় আমাৰ বস্তুটো মেইন কথাটো যেটো জানিব লাগে এটোতো আমি আগতেই জানিছো যে সেকেন্ডাৰী স্কুলত 40:1 হয় এটো আৰু কবলগীয়া একো নাই The application for transfer of teacher has to be addressed to the district level committee. যোনে ট্ৰান্সফাৰ বিচাৰে তেখেতে কোনে কাক কৰিব transfer of teacher has to be addressed to the district level committee. District level committee কৰিব লাগিব district level committee address কৰিব বাবে আমি তো জানো চেয়াৰপাৰসন এডিশনাল ডেপুটি কমিশনাৰ হয় মেম্বাৰ সেক্ৰেটাৰী হয় DO আৰু অল মেম্বাৰ্স অল ইন্সপেক্টৰ অফ স্কুলছ মেম্বাৰ হয় আমি এটো এড্ৰেছ তো কৰিব লাগিব ডিস্ট্ৰিক্ট লেভেল কমিটি চেয়াৰপাৰসনক এড্ৰেছ কৰিব লাগিব ট্ৰান্সফাৰৰ বাবে থ্ৰু কনসার্ন DO এখানে দিয়াতে দিয়া আছে ফর্মস ইয়াতে ফর্ম থাকিব ইন সাচ ফর্ম এস মে বি প্রেসক্রাইব সময়তে এইটো ফর্ম দিয়াব এইটো মতে আমি এইটো ট্রান্সফাৰৰ বাবে আবেদন কৰিব পাৰিম দ্য ট্রান্সফাৰ অফ সাচ টিচাৰ ফ্ৰম ওৱান স্কুল এণ্ড স্কুল উইদিন দ্য ডিস্ট্ৰিক্ট মে বি এলাউড বাই দ্য কম্পিটেন্ট স্কুল উইদিন দ্য ডিস্ট্ৰিক্ট যদি হয় one school to another school within district may be allowed by the competent authority to district level committee in accordance with the PTR norms এই PTR norms violation কৰিব নোৱাৰে কোনো হেতু মনত ৰাখিব লাগিব PTR norms তো খুব ইম্পৰ্টেন্ট এই ট্ৰান্সফাৰ বিলাকৰ বাবে এই ইয়াতে দিয়াও আছে except under section আমি পাছত আমি পাম এটো সেকশন 9 তো এটো ইমান উজু নহয় যদি এক্সেপশন দিছে কিন্তু ইমান সহজ নহয় এই এক্সেপশনৰ লাভটো উঠাব বাবে the effect of all transfer shall have to done according to the period of summer vacation এইটো ইম্পৰ্টেন্ট সব সামাৰ ভেকেশনত এইটো হ'ব ঠিক আছে এইবিলাক ট্ৰান্সফাৰৰ কাম যিবিলাক আছে কাৰণ সামাৰ ভেকেশনত স্কুল বন্ধ থাকে মানে সৰু কাম থাকে স্কুলত প্ৰায় বন্ধ ষ্টুডেন্ট বিলাকৰ বন্ধই থাকে আচ্ছা তাৰপাছত ইয়াতে চাও ডিস্ট্ৰিক্ট লেভেলৰ শেল টেক ফৰ ট্ৰান্সফাৰ পোস্টিং অফ টিচাৰ্ছ আচ্ছা তেওঁলোকে পোস্টিং ইন্সপেক্টৰ অফ স্কুলছ উইথ PTR নর্মস আকৌ PTR নর্মস পাইছে PTR নর্মস ভায়োলেশন কৰিবই নোৱাৰে কোনে এইটো এই এক্টৰ মাজত বহুত জোৰ দিয়া হৈছে এইটো আমি সমকৈ জোৰ দিয়া হৈছে এইটো আমি মনত ৰাখিব লাগিব তাৰপাছত ইয়াতে আমি চাও যেতিয়া ট্ৰান্সফাৰৰ বাবে আবেদন কৰা হ'ব যদি বহুত আবেদন পৰে তেতিয়া হলে কি থাকিব ইয়াতে কেনেকুৱা কৰা হ'ব এতিয়া প্ৰিফাৰেন্স shall be given to differently able teachers provided differently able female teacher shall be preferred over a male teacher কিবা যদি ফিমেল টিচাৰ differently able female teacher থাকে তো মেল টিচাৰৰ ওপৰত কৰা হ'ব মানে গণ্য কৰা হ'ব The government and the competitors shall be guided by the following norms in respect of inter-district transfer of teachers. The government and competent authorities shall be guided by the following norms. A teacher working in a district continuously for 10 years more can apply for transfer. যদি কোনোবাই টিচাৰ ইয়াতে একটে কৈ আছে ইন এ ডিস্ট্ৰিক্ট এটা ডিস্ট্ৰিক্টৰ মাজত জেলাৰ মাজত যদি 10 বছৰৰ বাবে 10 বছৰ ধৰি কাম কৰি আছে
or more can apply for transfer to his home district to a nearest contiguous district. ঠিক আছে, এইটো তো আমি বুজি পাইছোঁ। এতিয়া আমি ইয়াতে আহোঁ, ইয়াতে চাওঁ ডিফাৰেণ্টলি এবল টিচাৰ যদি হয় এইটোতো চাৰ্টিফিকেট থাকিব লাগিব, আৰু এইটো ডিফাৰেণ্ট 2-3জন যদি ডিফাৰেণ্টলি এবল টিচাৰ যদি ওলাই যায় তেতিয়াহ'লে পাৰ্চেণ্টেজ অফ দিছে ডিফাৰেণ্টলি এবল, এইটো পাৰ্চেণ্টেজটো চাই পেলাই ডিফাৰেঞ্চ দিয়া হ'ব। এইটো আমি আৰু ইয়াতে চাওক, এইটো ৱৰ্কিং আফটাৰ ৱৰ্কিং 2 years ডিফাৰেণ্টলি এবল টিচাৰ্ছ আফটাৰ ৱৰ্কিং 2 years কেন এপ্লাই ইন এ ডিষ্ট্ৰিক্ট ফৰ ট্ৰেন্সফাৰ টু হিজ হোম ডিষ্ট্ৰিক্ট টু এনে। এইটো ডিফাৰেণ্টলি এবল টিচাৰ্ছৰ বাবে এইটো এটা মানে স্পেচিয়েল ট্ৰিটমেণ্ট দিয়া হৈছে। ঠিক আছে, দ্য এপ্লিকেশ্যন ফৰ ট্ৰেন্সফাৰ অফ টিচাৰ হেজ টু বি এড্ৰেছ টু দ্য ষ্টেট লেভেল কমিটি। আকৌ ইয়াতে কৈছে ট্ৰেন্সফাৰ অফ টিচাৰ হেজ টু বি এড্ৰেছ টু দ্য ষ্টেট লেভেল কমিটি আর সাবমিটেড থ্রু ডিস্ট্রিক্ট এলিমেন্টারি এডুকেশন কমিশন থ্রু ডিস্ট্রিক্ট এলিমেন্টারি এডুকেশন অফিসার ডিঅ'ৰ জৰিয়তে আমি ষ্টেট লেভেল কমিটিত এইটো পঠাব লাগিব। এইটো ফৰ্মটো এইটো থাকিব, কেনেকুৱা ফৰ্ম এইটো আমি গম পাম পাছত। অন ৰিচিপ্ট অফ এপ্লিকেশ্যন ষ্টেট লেভেল কমিটি শ্বেল এক্সামিন দ্য এপ্লিকেশ্যন। ঠিক আছে, শ্বেল এক্সামিন দ্য এপ্লিকেশ্যন অন বিং ছেটিছফাইড উইথ দ্য গ্ৰাউণ্ডছ ৰিজন শ্বেল আইডেণ্টিফাই ভেকেণ্ট পোষ্ট ইন ল' PTR স্কুল। য'ত টিচাৰৰ ৰিকুৱাৰমেণ্ট আছে তাতে পোষ্টিং দিব। ঠিক আছে, তাতে পোষ্টিংটো দিব, তাতে ট্ৰেন্সফাৰ কৰিব ইন কনচালটেশ্যন উইথ দ্য এপইণ্টিং অথৰিটি অফ দ্য ডিষ্ট্ৰিক্ট। এইটো এটা ইম্পৰ্টেণ্ট কথা। নেক্সট আমি আহোঁ, এইটোতো আমি আগতেও পাইছোঁ, এইটো ছামাৰ ভেকেশ্যন। আৰু এইটো কি আৰু কৰিম, ছামাৰ ভেকেশ্যনতে টু মিনিমাইজ একাডেমিক লছ, ছামাৰ ভেকেশ্যনতে এইবিলাক কাম হ'ব। দ্য ডিষ্ট্ৰিক্ট এডুকেশ্যন অফিচাৰ অৰ ইনস্পেক্টৰ ষ্টেট লেভেল কৰি শ্বেল টেক একশ্যন ফৰ ট্ৰেন্সফাৰ এণ্ড পোষ্টিং অফ টিচাৰ। প্ৰতিটো ট্ৰেন্সফাৰ এইটো তেওঁলোকে এক্সিকিউশ্যন কৰে, তেওঁলোকে এজ পাৰ উইথ দ্য PTR নৰ্মছ। ঠিক আছে, ইন কেছ অফ মোৰ দেন ওৱান এপ্লিকেশ্যন অফ ট্ৰেন্সফাৰ প্ৰচিডিউৰ এইটো দিয়াই আছে। মিউচুৱেল ট্ৰেন্সফাৰ এইটো এটা ইম্পৰ্টেণ্ট, বহুতে কৈ আছে মিউচুৱেল ট্ৰেন্সফাৰটো কি হ'ব, মিউচুৱেল ট্ৰেন্সফাৰ কেতিয়া হ'ব, এইটো ইয়াতে দিয়া আছে। মিউচুৱেল ট্ৰেন্সফাৰ অফ টিচাৰ্ছ উইদাউট এডভাৰ্ছলি এফেক্টিং একাডেমিক ছাপৰ্ট টু ষ্টুডেণ্টছ শ্বেল ডান এভৰি ইয়াৰ। এইটো কি হ'ব, মিউচুৱেল ট্ৰেন্সফাৰটো কি হ'ব, মিউচুৱেল ট্ৰেন্সফাৰটো এভৰি ইয়াৰ, প্ৰতি বছৰতে এইটো হ'ব। ইন এ ট্ৰেন্সপাৰেণ্ট মেনাৰ থ্ৰু অনলাইন প্ৰচেছ। এইটো আৰু অফলাইনৰ কোনো কামেই নাই ইয়াতে, একটি কৈ আছে, এই আইনেই কৈ আছে যে এইটো অনলাইন প্ৰচেছত হ'ব, যে ছেইম ষ্টেটাছ টিচাৰ মাজত। এইটো ঠিক আছে, এইটো আমি এইটো আৰু এতিয়া হ'ল এক্সেপশ্যনটো আহিলে। আমি যে আগতে 9(9) ছেকশ্যন 9(9) যে কৈ আছিলোঁ, এইটো এক্সেপশ্যন কেছ আছে। প্ৰপাৰ একাডেমিক এটমছফিয়াৰ ইন এ স্কুল ফৰ মেইনটেইনিং পিচ এণ্ড ট্ৰান্সকুৱেলিটি, ফিমেল টিচাৰ যিহঁতে আছে, ছেফটি ছিকিউৰিটি, তেখেতক মানে ইভেন ফ্ৰম এ ল' PTR স্কুল য'ত টিচাৰ ৰিকুৱাৰমেণ্ট আছে, তেখেতক ট্ৰেন্সফাৰ বিচাৰিব পাৰে, আবেদন কৰিব পাৰে। আৰু কোনে এইটো ট্ৰেন্সফাৰটোৰ বাবে ৰিকমেণ্ড কৰিব পাৰে, দ্য ডেপুটি কমিশ্যনাৰ, ইয়াতে দিয়া আছে, অফ এ ডিষ্ট্ৰিক্ট আফটাৰ অবজাৰ্ভিং ছাচ ফৰ্মেলিটিজ। এইটো ফৰ্মালিটিজ থাকিব। ইফ ছেটিছফাইড দ্য ট্ৰেন্সফাৰ অফ এ টিচাৰ ইজ এছেঞ্চিয়েল on a set grounds, the competent authority shall immediately consider such proposal of deputy commissioner, recommend to the concerning appointing authority for issue transfer. Concerning appointing authority, এইটো আমি জানোই appointing authority কোন হয়। ঠিক আছে, এইটো ডেপুটি কমিশ্যনাৰৰ এইটো এটা পাৱাৰটো দিয়া হৈছে, ডেপুটি কমিশ্যনাৰৰ হাতত, অনাৰেবল ডেপুটি কমিশ্যনাৰৰ হাতত পাৱাৰটো দিয়া হৈছে। নেক্সট, provided that on transfer such transfer from low PTR school, the appointing authority shall immediately post a teacher. ল' PTR স্কুলৰ পৰা যদি যায় কোনোবা এক্সেপশ্যনেল কেছত, তাৰপৰা এপইণ্টিং অথৰিটি এইটো পষ্ট কৰিব পাৰে, কৰিব লাগিব। ইয়াতে গেপটো ফিল আপ কৰিব লাগিব। এই যে এইটো টিচাৰ মে সিক ট্ৰেন্সফাৰ অন দ্য ফলোয়িং গ্ৰাউণ্ডছ ফৰ চেঞ্জ অফ ৰেচিডেন্স ডিউ টু মেৰিজ, ফৰ লুকিং আফটাৰ ইয়েলিং পেৰেণ্টছ, ফৰ ছেফটি অফ ছিকিউৰিটি অফ ফিমেল টিচাৰ্ছ, ট্ৰিটমেণ্ট অফ টিচাৰ্ছ অফ ডিপেণ্ডেণ্টছ, Section 7 for reasons, Section 7 for any other justifiable ground. এতিয়া কথা হ'ল জাষ্টিফাইবল গ্ৰাউণ্ড এইবিলাকতো দিছে, ডেপুটি কমিশ্যনাৰে
ৰিকমেণ্ড কৰিব পাৰে কিন্তু কথা হ'ল এইটো ইমান উজু নহয় এপ্লাই কৰিব লাগিব তাৰ পাছত এইটো এইবিলাক গ্ৰাউণ্ডবিলাক চোৱা চিতা কৰা হ'ব তাৰ পাছত এইটো দিয়া হ'ব আৰু এইটো মানে যোগ্যতা মানে অন মেৰিট বেচিছে এইটো দিয়া হ'ব সঁচাকৈ এইটো গ্ৰাউণ্ড এক্সিষ্ট কৰিছে না নাই আৰু যদি গ্ৰাউণ্ড এক্সিষ্ট নকৰাকৈ কেতিয়াও দিব নোৱাৰে এইটো পাছত এইটো মানে সমস্যা এটা হ'ব পাৰে এইটো দিয়া আছে ট্ৰেন্সফাৰ নট এফেক্ট ছিনিয়ৰিটি এইটো জানে এইটো ছিনিয়ৰিটি যেনেকুৱা আছে এনেকুৱাই দিব ট্ৰেন্সফাৰ কৰিলে যে ছিনিয়ৰিটি গুচি যাব এইটো নহয় এতিয়া অফেন্সেছ আৰু পেনাল্টিছ এইবিলাক দিয়া আছে ভায়োলেশ্যন অফ এনি অফ দ্য প্ৰভিশ্যনছ অফ দ্য শ্বেল বি ট্ৰিটেড এজ কমিশ্যন অফ অফেন্স পানিছেবল আণ্ডাৰ দিছ এক্ট হুএভাৰ ভায়োলেটছ এনি অফ দ্য প্ৰভিশ্যন ভায়োলেট কৰিলে এইটো প্ৰব্লেম হ'ব পানিছেবল ৰিগৰাছ ইমপ্ৰিজনমেণ্ট এইটো চাওক ৰিগৰাছ ইমপ্ৰিজনমেণ্ট দিয়াই আছে ফৰ এ টাৰ্ম হুইচ মে এক্সটেণ্ড টু 1 year 1 বছৰৰ কাৰণে ফাইন নট এক্সিডিং 50,000 rupees ফাইনো হ'ব 50,000 টকা জৰিমনা আৰু ৰিগৰাছ ইমপ্ৰিজনমেণ্ট আৰু 1 বছৰৰ জেল যদি এইবিলাক ভায়োলেশ্যন যদি হয় এইটো মানে যোনে কৰিব তাৰো হ'ব আৰু যোনে এইটো দিয়া আছে অফেন্সেছ আণ্ডাৰ দিছ এক্ট শ্বেল বি কগনিজেবল মিনছ উইদাউট পুলিচ কেন এৰেষ্ট উইদাউট ৱাৰেণ্ট বেইলেবল এইটো বেইল পোৱা যাব এইবিলাক দিয়া আছে কগনিজেবল অফেন্স এইটো হয় কিন্তু কগনিজেন্স অফ অফেন্স আচ্ছা এতিয়া কগনিজেবল অফেন্স যেটো দিয়া আছে মানে নো কোর্ট শ্যাল টেক cognizance of offense punishable under the except the previous sanction in writing of the government in education or elementary এইটো কিবা এটা ৰাইটিঙত এটা থাকিব লাগিব অভিযোগ জমা কৰিব লাগিব জমা কৰিলে এইটো কোৰ্টে এইটো তেতিয়া কগনিজেন্স অফ অফেন্সটো ল'ব মানে কগনিজেন্স অফ অফেন্স মানে তেতিয়া অপৰাধটো এইটো গণ্য কৰা হ'ব কোৰ্টে গণ্য কৰিব কিবা এটা অভিযোগ জমা কৰিব লাগিব যদি ভায়োলেশ্যন হৈছে এইটো অফিচাৰৰ পৰা আহিব লাগিব এইকাৰণে এইটো এলেজড অফেন্স আণ্ডাৰ দিছ এক্ট ডাইৰেক্ট এইটো একশ্যন কোৰ্টে এইটো নহ'ব কিন্তু কগনিজেবল অফেন্স হয় অফেন্সেছ আণ্ডাৰ দিছ এক্ট শ্বেল বি ট্ৰায়েলেবল আচ্ছা এইটো মেজিষ্ট্ৰেট ফাৰ্ষ্ট ক্লাছ মেজিষ্ট্ৰেটে এইটো কৰিব নট লোৱাৰ দেন ডেট পাৱাৰ টু মেক ৰুলছ দ্য ষ্টেট গভৰ্ণমেণ্ট মে বাই নটিফিকেশ্যন ইন দ্য অফিচিয়েল গেজেট মেক ৰুলছ ফৰ কেৰিং আউট দ্য প্ৰভিশ্যনছ অফ দ্য ৰেষ্ট এই প্ৰভিশ্যনবিলাক কিয় কৰে কাৰণ ষ্টেট উইদাউট প্ৰেজুডিছ to the generality of the following such rules may provide all of any following matters এইবিলাক দিয়া আছে আৰু এইটো নেক্সট এইটো চাওক আমাৰ এইটো হেক কৰাৰ সময় হৈ গৈছে এতিয়াতো গম পোৱাই গৈছে আৰু ভালদৰে এপ্লিকেশ্যন ফৰ্ম অফ ট্ৰেন্সফাৰ টিচাৰ্ছ আণ্ডাৰ ছেকশ্যন প্ৰচিডিউৰ অনলাইন প্ৰচেছ এইটো অনলাইন প্ৰচেছত হ'ব মিউচুৱেল ট্ৰেন্সফাৰ সদায় অনলাইন প্ৰচেছত হ'ব এইটো অফলাইন মোডত কেতিয়াও নহ'ব আৰু এইটো দিন গ'ল আৰু ফৰ্মেলিটিজ to be observed for referring transfer from law PTR school by the deputy commissioner under section 9 এইবিলাক ফৰ্মেলিটি যিবিলাক থাকিব ল PTR স্কুলৰ পৰা একচুৱেলি ট্ৰেন্সফাৰ দিব নোৱাৰে কিন্তু এক্সেপশ্যনেল কেছ যদি থাকে আণ্ডাৰ ছেকশ্যন 9ত তেতিয়াহ'লে ডিপুটি কমিশ্যনাৰে দিব লাগিব কিন্তু ফৰ্মেলিটিজ অবজাৰ্ভ কৰিব লাগিব এইটো কথা আদাৰ ফৰ্মছ অৰ ফৰ্মছ টু বি মে বি প্ৰেছক্ৰাইবড ইন দিছ এক্ট নো suit or prosecution or other legal proceeding shall lie against the government or any officer এইবিলাক কোনো একশ্যন নহ'ব which is done intended to be done in good faith ঠিক আছে এই এক্টক তেওঁলোকক সেফটি দিছে the provisions of this act shall be in addition not in derogation of the provisions sorry in addition not in derogation of the provision of any law of the time being in force যেবিলাক provision আছে এইবিলাক বেলেগ আইনবিলাক provisions of any law কোনো আইনত বিৰোধিতাৰ এইটো কৰা নাই তেতিয়াহ'লে আমি জানিব পাৰিলোঁ যে এতিয়াৰ পৰা পোষ্টিং আৰু ট্ৰেন্সফাৰ টিচাৰসকলৰ দ্য আসাম এলিমেণ্টাৰী এণ্ড ছেকেণ্ডাৰী স্কুল টিচাৰ্ছ ৰেগুলেশ্যন অফ পোষ্টিং এণ্ড ট্ৰেন্সফাৰ এক্ট 2020 এই আইনটোৰ জৰিয়তে হ'ব আমি আকৌ আৰু জানিব পাৰিলোঁ যে দুটা কমিটি থাকিব এটা হ'ল ষ্টেট লেভেল কমিটি আৰু এটা হ'ল ডিষ্ট্ৰিক্ট লেভেল কমিটি এইবিলাক হ'ল কম্পিটেণ্ট অথৰিটি এই কম্পিটেণ্ট অথৰিটিবিলাকে এই পোষ্টিং আৰু ট্ৰেন্সফাৰবিলাক চোৱা চিতা কৰিব আৰু আকৌ আমি জানিব পাৰিলোঁ যে ছেকশ্যন 9ত কিছুমান এক্সেপশ্যনেল কেছ আছে সেই এক্সেপশ্যনেল কেছত ডিফাৰেণ্টলি এই এক্সেপশ্যনেল কেছত ফিমেল টিচাৰ্ছ আৰু
জাষ্টিফাইড গ্ৰাউণ্ডছ ডেপুটি কমিশ্যনাৰৰ ওচৰত আবেদন কৰিব পাৰিব। আমি জানিব পাৰিলোঁ যে মিউচুৱেল ট্ৰেন্সফাৰবিলাক প্ৰতি বছৰতে হ'ব। মিউচুৱেল ট্ৰেন্সফাৰ অনলাইন মোডত হ'ব, ট্ৰেন্সপাৰেঞ্চি ৰখা হ'ব এই এক্টৰ জৰিয়তে। আৰু ডিফাৰেণ্টলি এবল যিবিলাক টিচাৰ্ছ আছে তেখেতে ট্ৰেন্সফাৰ বাবে আবেদন কৰিব পাৰিব 2 বছৰৰ পিছত, আৰু বাকী টিচাৰ্ছবিলাকে 10 বছৰৰ পিছত আবেদন কৰিব পাৰিব। ধন্যবাদ। আপোনালোকে যদি ভিডিঅ'টি ভাল লাগিছে, জানিব পাৰিছে কিবা, এই চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু লাইক কৰক। অহা দিনত আৰু জ্বলন্ত যিবিলাক সমস্যা বা জ্বলন্ত যিবিলাক প্ৰশ্নাৱলী আছে এইবিলাকৰ ওপৰত আমি ভিডিঅ' বনাম। থেংক ইউ। হেভ এ নাইচ ডে।